চাৰি বহাগ গছ বিহুৰ দিন গহপুৰৰ দুবিয়া বৰিগাঁৱৰ প্ৰকৃতিপ্ৰেমী বৃক্ষ মানৱ হিচাপে পৰিচিত বকুল গগৈৰ নেতৃত্বত 1997 চনত জন্ম হৈছিল গছ বিহু। গছ বিহুৰ উপলক্ষে অসমবাসীলৈ আহ্বান, গছ বিহুৰ দিনটোত কমেও এটি গছ পুলি ৰোপণ কৰক। বাৰিবা ওচৰৰ এজোপা ডাঙৰ গছক বিহুৱান পিন্ধাই গছ বিহু পালন কৰক। গছ থাকিলেহে থাকিব মানুহ, লক্ষ্য আৰু সংকল্প নাই জানো। আমাৰ বনানী আমাৰেই না, গছ বিহু আমাৰ প্ৰাণৰ প্ৰাণ। সেউজী ধৰণী কৰাই আমাৰ কাম, সেউজী ধৰণী কৰাই আমাৰ কাম। গছ বিহু পাতিবলৈ আগুৱাই যাম, গছ বিহু পাতিবলৈ আগুৱাই যাম। গছ বিহু আমাৰ গছ বিহু। বহাগ মাহৰ চতুৰ্থ দিন গছ বিহুতে সকলো হৈ বিলি, একবিংশ দশ পুত্ৰ গছ পুলি ৰোপণৰ কাম। প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষা কৰা, ঘৰে ঘৰে গছ পুলি ৰোপণ কৰা। প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষা কৰা, ঘৰে ঘৰে গছ পুলি ৰোপণ কৰা। গছ বিহু আমাৰ গছ বিহু। চাৰি বহাগ গছ বিহুৰ দিন একোটিকৈ গছ পুলি ৰোপণ কৰ। বৰ বিশক বিহুৱান পিন্ধোৱা, অতিথি প্ৰিয়জনক গছ পুলি উপহাৰ দিয়া। নৱ প্ৰজন্ম দেশৰ ভৱিষ্যত, গছ থাকিলেহে পাব পৰিৱেশ সুস্থ। গছ বিহু আমাৰ গছ বিহু। গছ বিহু গছ থাকিলে